students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami unit 4 to start koribole goi asu jot ami bujibole chesta korim adaptation of plants to various environmental factors. Aji class tut ami gute unit to complete kori dim ekdom horu topic kisuman ase ekalogote ses kori dim iman time nalong tumalkor. So unit 4 t ami actually ki bujibo laibo ki hikibo laibo swa amar junbila plants ase hoine udbid bilak ase ei udbid bilak bahut belek condition ot jia thakibo lage বেলেগ বেলেগ কোবাত বহুত ৰ'দ হ'ব পাৰে কোবাত বহুত ঠাণ্ডা হ'ব পাৰে কোবাত বহুত জুৰে বতাহ বলিব পাৰে কোবাত হয়তো ফৰেষ্ট ফায়াৰ হৈ গল হয়নে বন জুই লাগি গল তেতিয়া কি কৰে প্লান্টস বিলাকে নিজকে সেই কন্ডিশনটো লগত এডাপ্ট কৰে সো সেই কন্ডিশনটো লগত এডাপ্ট কেনেকে ধৰণে কৰে কি হেতৰ ষ্ট্ৰেটেজি আছে কি নিজৰ টেকনিক উলিয়া লয় প্লান্টস বিলাকে এই পৃথিৱীত জীয়াই থাকিবলৈ বেলেগ কন্ডিশনৰ কাৰণে সেই বস্তুখিনি আজি আমি ক্লাছত ডিসকাস কৰিম Okay, so আজি ক্লাছত আমি কি adaptationৰ বিষয় পঢ়িব লাগিব ফাৰ্স্টত আমি শিকিব লাগিব যে লাইটে কেনেকে প্লান্টক এফেক্ট কৰে আৰু লাইটটোৰ লগত সংগতি ৰাখি প্লান্টছে নিজকে কেনেকে এডাপ্টেশন কৰে সেই বস্তুটো শিকিম সিমিলাৰলি টেম্পাৰেচাৰৰ বিষয় শিকিম টেম্পাৰেচাৰটো কেনেকে এফেক্ট পেলায় প্লান্টছক আৰু প্লান্টছে কেনেকে সেই টেম্পাৰেচাৰটো কোপ আপ কৰে বা কেনেকে সেই টেম্পাৰেচাৰটো লগত এডাপ্ট কৰে সেইটো বস্তু শিকিম তাৰপিছত উইন্ড আৰু ফায়াৰৰ বিষয় শিকিম ওকে সো লেটস ষ্টাৰ্ট দা ক্লাস প্ৰথমতে আমি চাই লওঁ যে প্লান্ট এডাল জিয়াই থাকিবলৈ নরমালি কি বস্তু লাগে নরমালি প্লান্ট এডাল জিয়াই থাকিবলৈ লাগে চাৰিটা বস্তু যেনেকে এটা ভাল স্পেস লাগিব হনে এমাউন্ট অফ স্পেস अवेलेबल ভাল ধুনিয়া এটা জায়গা থাকিলে প্লান্টস বিলাক ভালকৈ গ্ৰো কৰিব পাৰিব জিয়াই থাকিব পাৰিব ৰিপ্ৰডাকশন কৰিব পাৰিব হনে তো স্পেস টু ভেৰি ইম্পৰ্টেন্ট তাৰপিছত এমাউন্ট অফ ওয়াটাৰ লাগিব ধুনিয়া পানী পাই থাকিব লাগিব হনে পানী নহলে প্লান্টস জিয়াই থাকিব না প্লান্টস কি আমি হিউম্যানস বা এনিমেলস যি কোনো living organism পানি নহলে জিয়াই থাকিব নোৱাৰে তো এমাউন্ট অফ ওয়াটাৰ টু নেসেসাৰি ওকে এমাউন্ট অফ লাইট কেনেকুৱা ধৰণৰ লাইট अवेलेबल আছে হেতুৰ ওপৰত ডিপেন্ড কৰি পেলাই প্লান্টছৰ গ্ৰোথটো হ'ব প্লান্ট জিয়াই থাকিব হয়নে তাৰপিছত এমাউন্ট এণ্ড টাইপ অফ নিউট্ৰিয়েন্টছ अवेलेबल কিমান নিউট্ৰিয়েন্টছ সেই এৰিয়াটোত अवेलेबल আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব যে প্লান্টডালৰ গ্ৰোথ কেনেকুৱা আছে প্লান্টডালে কেনেকৈ ধৰণে সাৰ্ভাইভ কৰিব সো এই চাৰিটা হল মেইন বস্তু যোনটো নেকি নরমালি সব প্লান্টছক লাগিবই ओके सो এই চাৰিটা বস্তু হলে প্লান্টডাল নরমালি জিয়া থাকে একো প্ৰবলেম নাই কিন্তু ইয়াৰ উপৰিও কিছুমান বেলেগ ফ্যাক্টৰস আছে যোন কিটা ফ্যাক্টৰসৰ বিষয়ে আজি আমি ক্লাছত ডিসকাস কৰিম কি ফ্যাক্টৰস প্ৰথমতে হল we will discuss about light যে লাইটে বহুত হেভিলি প্লান্টক এফেক্ট কৰে তাৰ পিছত হল টেম্পাৰেচাৰ কেনেকৈ এফেক্ট কৰিব প্লান্টছক টেম্পাৰেচাৰ বিষয়ে কি তাৰ পিছত এটা বস্তু শিকিবলৈ দিছে তোমালোকক উইন্ডে কেনেকৈ এফেক্ট কৰে বতাহ যে বলি থাকে জুৰে বতাহ বলিলে প্লান্টছৰ কি সুবিধা বা অসুবিধা হ'ব পাৰে হেতু বিষয়ে আমি ডিসকাস কৰিম তাৰ পিছত ফাইনালি আমি চাম যে ফায়াৰে কেনেকৈ এফেক্ট কৰে ফায়াৰ হলে প্লান্টছ বিলাকে কেনেকৈ নিজকে এডাপ্ট কৰিব জিয়াই থাকিবলৈ তো হেতু বস্তু শিকিম তো প্ৰথম এটাকে আমি ক্লিয়াৰ কৰো প্ৰথমতে আমি লাইটটো চাই লওঁ ওকে লাইটটো জানো আমি সূৰ্য পোহৰ লাগিবই সব বস্তু জিয়াই থাকিবলৈ আৰু মই কওঁ সূৰ্য পোহৰটো যোনটো আছে সানলাইট এই সানলাইটটো হল আল্টিমেট সোর্স অফ এনার্জি মই আগতেও সাকে কৈছো তোমালোকক আল্টিমেট সোর্স অফ এনার্জি কিয় স্যার আল্টিমেট সোর্স বুলি কৈছে বিকজ এই পৃথিৱীত যোনখিনি সূৰ্য পোহৰ পৰি আছে এই সূৰ্য পোহৰটো ইউজ কৰিয়ে প্লান্টছে নিজৰ খাদ্য বনাব পাৰে হয়নে প্লান্টছ বিলাক জিয়াই থাকে সেই প্লান্টছ বিলাকৰ পৰা খাদ্য লৈ পেলাই গুটেই এনিমেলস বিলাক জিয়াই আছে ইনক্লুডিং আস আমি হিউম্যান বিংস হয়নে সো প্লান্ট খাই এনিমেলস বিলাকে জিয়াই থাকে এনিমেলস মৰে সৰে তাৰ পিছত কি হয় এই গেলি পচি যোৱাৰ পিছত গুটেই প্লান্টস বিলাকে তাৰ পৰা নিউট্ৰিয়েন্টছ লয় আৰু গুটেই লাইফ সাইকেলটো চলি থাকে সো আল্টিমেটলি কি হয় আমাৰ সূৰ্য পোহৰটোৱে এনাৰ্জিখিনি প্ৰভাইড কৰে এই এনাৰ্জিখিনি সানলাইটৰ এনাৰ্জিখিনি ক্যাপচাৰ কৰি পেলাই গুটেই আমাৰ লাইফটো চলি আছে সো সেই কাৰণে সানক আমি সোর্স অফ এনার্জি বুলি কওঁ কিন্তু এই লাইটটোৱে বেলেগ ধৰণে আমাৰ প্লান্টছ বিলাকক এফেক্ট কৰে সো ইয়াত দিছে সোৱা হাউ ডাজ লাইট এফেক্ট প্লান্টছ সো ডিফাৰেন্ট কালাৰ্স অফ লাইট সলিসিট ডিফাৰেন্ট প্লান্ট ৰেসপন্স বেলেগ লাইটৰ কালাৰে বেলেগ এফেক্ট পেলায় এতিয়া যদিও আমি পোহৰৰ ৰশ্মিটো দেখো আমি হোয়াইট লাইট হিচাপে দেখো হয়নে কিন্তু আমি যদি একদম ফিজিক্সৰ লেভেলত গৈ পেলাই যদি লাইটটো ষ্টাডি কৰো লাইটটো ডিসকাস কৰো তেতিয়া আমি দেখিম যে একচুয়ালি লাইটটো যোনটো হোয়াইট লাইট আছে ভিজিবল লাইট আছে এই ভিজিবল লাইটটো সাতটা বেলেগ কালাৰ লুকাই আছে আমি নেদেখো নরমালি কিন্তু যেতিয়া ৰামধেনু বনে বৰষুণৰ পিছত যেতিয়া ৰামধেনু বনে কোবাত এৰিয়াত কেতিয়াবা ৰামধেনু তোমালোকেও দেখিছা চাগে সো সেই ৰামধেনুত সাতটা কালাৰ লুকাই থাকে ভিজিবল লাইটৰ
সাতটা কালাৰ কি আছিলে ভিগৰ আমি সবে জানো VIBGYOR violet indigo blue green yellow orange red so এই সাতটা কালাৰ লাইটত আমি হোৱাইট লাইট সূৰ্যৰ ৰশ্মিত লুকাই আছে আৰু এই কালাৰ কিটা এই বেলেগ বেলেগ পোৰশনৰ কালাৰ কিটা প্লান্টক বেলেগ বেলেগকে এফেক্ট কৰে কেনেকৈ এফেক্ট কৰে যেনেকৈ ৰেড লাইট যদি সোৱা ৰেড লাইট যোনটো ৰেড পোৰশনৰ লাইট আছে এটো ৰঙা পোৰশনৰ লাইটটো আছে ৰেড পোৰশন লাইট এই ৰেড পোৰশন লাইটটো কি কয় সিড জাৰ্মিনেশনক এফেক্ট কৰে seed germination hobo seedling growth ot help koribo stem elongation ot help koribo aru influence flowering ot help koribo buisane so red light is very important for the plant blue light teneke ki koribo blue light jodi beshi homoy karone porise je blue light red light keneke ami to surjopohor dhore pohi pori ase ami to ei ronga puhor ba blue color puhor eneke nohoy eneke bahane so jetia lightor intensity lightor mane juntu strength to যেটা লাইটৰ ধিমাকে পৰে সৰুকে পৰে কোবাত জিলমিলকে পোহৰ পৰি আছে তো তাত তোমালোকৰ লাইটৰ ইন্টেন্সিটিটো বেলেগ বেলেগ হ'ব আৰু তেনেকে লাইটৰ ইন্টেন্সিটিটো আমি যদিও ধৰা নাপাওঁ এই প্লান্টস বিলাকে হেতু পাৰসিভ কৰিব পাৰে প্লান্টস বিলাকে হেতু ফিল কৰিব পাৰে যে কোনখিনি জায়গাত লাইটৰ ইন্টেন্সিটি কেনেকুৱা ধৰণে পৰি আছে সো সেই লাইটৰ ইন্টেন্সিটিটো তেনেকে ট্ৰ্যাপ কৰি পেলাই প্লান্টে নিজৰ ৰেসপন্স দেখুৱায় এটা যত মানে সূৰ্য পোহৰ পৰি আছে তাতটো গুটেখিনি লাইট লুকাই আছে মানে তো তাৰ পৰা red energy to capture kori pela jeneke seedling grow hobo buji paise na idea to so teneke beleg portion of light to capture kori pela plant e beleg response dekhabo jeneke blue light to capture kori pela plant e kene koribo stem length ot help koribo kintu beshi somoy jodi blue light to capture kori thake tete tar stem length to reduce ho jabo it increases branching jupoha hobole help koribo blue light e promote stem strength to hokot hobo mota hobo hone strong hobo can improve leaf and flower color blue light e leaf aru flower color to effect kore eta swa eblak je bostu ami janilo ami apply kene korim eta tumaloke janile je red light e seed germination promote kore to tumi jetia pisole nursery khuliba jetia plant scientist hoba eta ki koriba tumi kisman khoru guti lo anila gosor guti tapsot juntu tube light ase red color tube light tumi di dila nursery teneke dhorne tumi eta experimental setup bonala হয়নে ল্যাবৰেটৰি ভিতৰত তেনেকে এক্সপেৰিমেন্টাল সেটআপ লগাইছো কোবাত হয়তো ৰেড লাইট দি প্লা তুমি চাইছা যে সিড জাৰ্মিনেশন কোনটো লাইটত বেছি হৈছে ব্লু লাইট দি প্লা তুমি চাইছা যে গছৰ ৰেসপন্সটো কেনেকুৱা হৈছে পুলিটোৰ ৰেসপন্সটো কেনেকুৱা হৈছে তো এইবিলাক জানি পেলাই তোমালোকে সেইবিলাকত এপ্লাই কৰিব পাৰা নাৰ্সাৰী বনাওতে তোমালোকে হেল্প হ'ব নতুন ভেৰাইটি বনাওতে তোমালোকে এইবিলাক বস্তু এপ্লাই কৰিব পাৰা কোনটো লাইটে কোনটো জায়গাত এফেক্ট কৰিব বুজিছানে সো এইবিলাক ইম্পৰ্টেন্ট হেকাৰণে জানা আমি ওকে ইয়াৰ উপৰিও লাইটৰ যদি একদম বেসিক লেভেলত সবে জানাকে মই এটা কথা কওঁ লাইটৰ ৰেসপন্স কিহত পাবা তুমি ফটোসিনথেসিস অফ কোর্স সো ফটোসিনথেসিসত লাইটৰ ৰেসপন্স আছে না অফ কোর্স সানলাইট ক্যাপচাৰ কৰিয়ে তো ক্লোৰোফিলে সানলাইট তো ক্যাপচাৰ কৰি পেলাই খাদ্য বনায় yes সো ফটোসিনথেসিস ইজ ভেৰি ইম্পৰ্টেন্ট ফটোসিনথেসিস হলেহে প্লান্ট জিয়াব প্লান্টে খাদ্য বনাব পাৰিব প্লান্ট জিয়া থাকিলে আমি জিয়া থাকিব পাৰিম yes simple direction of growth সোৱা direction of মানে কিছুমান প্লান্ট এনেকুৱা আছে যোনটো নেকি সানলাইট টু জুন পিনে আহে বা লাইট জুন পিনৰ পৰা পৰিছে সেই পিনে তোমাৰ গ্ৰোথ তো হয় তোমালোকে এইবিলাক শিকিছাই হয়নে চাৰ্লছ ডাৰউইনে এটো এক্সপেৰিমেন্ট কৰিছিলে হয় নহয় তো গছৰ ওপৰত টিপটো কাটি পেলাই তেওঁ কৈছিলে যে লাইট টু কোন পিনে আহিব তো কি টাব এটা খিৰকি ওচৰত থৈ দিছিলে হয়নে তাৰপিছত কেদিনমানৰ পিছত দেখিছে যে টাবটো দেখোন খিৰকি জুন পিনৰ পৰা লাইটটো আহিছে হেপিনে গছৰ ডালিটো মানে ডাইৰেকশন লৈছে গছৰ ডালিটো ভেৰি হৈ গৈছে ফৰ এক্সাম্পল এটো টাব এটা হৈ যায় ইয়াত গছৰ ডালি এটা হৈছে সো ইয়াত খিৰকিখন আছে হয়নে তো গছৰ ডালটো এনেকে নেবাঢ়ি এনেকে বাঢ়িছে সো এনেকে বাঢ়িছে কিয় বাঢ়িছে বিকজ সানলাইটৰ পিনে আমাৰ সদায় গছৰ মুভমেন্টটো হয় লাইটৰ পিনে লাইট টু ক্যাপচাৰ কৰিব বিচাৰে কিয় লাইট টু ক্যাপচাৰ কৰিব পাৰে বিছত লাইট টু ক্যাপচাৰ কৰিবলে হেতৰ গ্ৰোথ ভাল হ'ব খাদ্য বনাব পাৰিব ফটোসিনথেসিস কৰিব পাৰিব বহুত ভাল বস্তু হ'ব আৰু এটো কিয় হৈছে অক্সিনৰ কাৰণে হৈছে যেতিয়া আমি প্লান্ট হৰমন পঢ়িমগে ইন ৰিসেন্ট টাইম আমি পঢ়িমে সো যেতিয়া হৰমন পঢ়িম অক্সিন টু ডিসকভাৰ এনেকে হৈছিল যে অক্সিনৰ কাৰণে প্লান্টৰ মুভমেন্টটো কি হয় লাইটৰ পিনে হয় ওকে সো ডাইৰেকশন অফ গ্ৰোথ এফেক্ট কৰিব যদি এন্ধাৰ হয় তেতিয়া প্লান্টৰ গ্ৰোথ ভাল নহব আৰু সূৰ্যৰ ৰশ্মিটো যোন পিনে আহিব সেই পিনেহে প্লান্টৰ গ্ৰোথ হয় ইম্পৰ্টেন্ট ওকে ফটোপিৰিয়ডিজম মানে তোমালোকে শিকিছাই যে লাইটে প্লান্টৰ বহুত এফেক্ট পেলায় প্লান্টৰ ফ্লাৱাৰিঙৰ ওপৰত এফেক্ট পেলায়
যে কিছুমান হ'ল তোমাৰ বেছি দীঘল দিনতহে ফ্লাৱাৰ কৰিব কিছুমান হ'ল বেছি দীঘল দিন নালাগে কম চুটি দিনত ফ্লাৱাৰ কৰিব সো এটো কিহে এফেক্ট কৰে ফটোপিৰিয়ডিজম হয়নে ফটোপিৰিয়ডিজম কনসেপ্টটো আমি শিকিম হয়নে যেতিয়া আমি হৰমন পঢ়িম তেতিয়া ফটোপিৰিয়ডিজমৰ কথা পঢ়িম সো ফটোপিৰিয়ডিজম মানে কি যে লাইটৰ ডিউৰেশ্যন কিমান দিনৰ লেংথ বা লাইট গছডালত পৰা ডিউৰেশ্যনটো কিমান টাইমটো কিমান হেতু ওপৰত ভিত্তি কৰি প্লান্টছৰ বেলেগ বেলেগ ফিজিওলজিক্যাল ৰেসপন্স দেখুৱাব প্লান্টে হয়তো ফ্লাৱাৰিং কৰিব পাৰে ফ্ৰুটিং সিজন হেনেকে ধৰণে হ'ব তো প্লান্টডালৰ গ্ৰোথ তেনেকে ধৰণে হ'ব সো ফটোপিৰিয়ডিজমে এফেক্ট পায় সিজনাল ইফেক্ট যেনে কলো সিজনৰ এফেক্ট লাইটে সিজনাল এফেক্টটো দিব হয়নে ঠাণ্ডা দিনত কি হয় গোটেই সিজনটো বদলি যায় গৰম দিনত কি হয় গোটেই সিজনটো বদলি যায় লাইটৰ টাইমিংটো বদলি যায় গৰম দিনত যেনেকৈ বহুত সময়লৈকে লাইটটো থাকে ঠাণ্ডা দিনত বহুত কম সময়তে 3টা 4টাতে ৰাতি হৈ যায় সো সেই যে সিজনাল ইফেক্টটো আহে সিজনাল ইফেক্টটোৱে প্লান্টছ বিলাকৰ গ্ৰোথৰো এফেক্ট পেলায় তেনেকৈ তুমি চাবা যোনবিলাক আমাৰ পোলাৰ ৰিজনত কি হয় লাইট ছমাহৰ কাৰণে নাথাকে আৰু ছমাহ কাৰণে দিনেই হৈ থাকে তো তেনেকুৱা ধৰণৰ পৰিবেশত তাতো প্লান্টছ আছে সৰু ধৰণৰ হল এলপাইন প্লান্টছ হল বেলেগ ধৰণৰ প্লান্টছ আছে সো সেই প্লান্টছ বিলাকৰ গ্ৰোথ ৰেসপন্সত এফেক্ট পেলায় বহুতে তো লাইটৰ বিষয়ে তোমালোকে বুজি পালা ওকে এই স্লাইডখন চোৱাচোন তোমালোকে এই স্লাইডখনত মই তোমালোকক এডাপ্টেশনৰ এক্সাম্পল দুটা দেখুৱাইছো প্লান্ট এনো কেনেকৈ লাইটৰ লগত নিজকে এডাপ্ট কৰি চলে সেই বস্তুটো বুজাবলৈ এই স্লাইডখন মই লৈ আনিছো প্ৰথমটো এক্সাম্পল চাম আমি ফটোট্ৰপিজমত কি হয় চোৱা Plants like sunflower exhibit phototropism. মানে লাইট কোন পিনে আছে হেতু ট্র্যাক কৰি থাকে সূৰ্যমুখী আমাৰ বেলি ফুল বিলাক যে সো বেলি ফুল বিলাক কি কৰে বেলি ফুল জনিব সূৰ্যটো এপিনে পৰা ওলাই যায় তেতিয়া মুখখন প্ৰথমতে এনেকৈ থাকিব কিন্তু সূৰ্যটো যেনেকে ডাইৰেকশন কৰিব গুটে দিনটোটো বেলেগ পজিশন থাকিব সূৰ্যটো তো সূৰ্য মানে বেলি ফুলটো এনেকে ট্র্যাক কৰি থাকিব সো ইয়াত চোৱা দেখুৱা হৈছে একদম এনিমেশন এটা দি that during the day young sunflower plants track the sun from east to west এটো কিয় কৰে because this helps them maximize their exposure to sunlight for photosynthesis কৰিবলৈ হেতে নিজৰ ডিৰেকশনটো ডিসেন্টনাটো মানে এই সূৰ্য পিনে লগাই থাকে কিয় because maximum light তেতিয়া ক্যাপচাৰ কৰিব পাৰিব maximum খাদ্য বনাব পাৰিব আৰু সূৰ্য বেলি ফুল ফুলে যেতিয়া বেলি ফুল ফুলে তেতিয়া হেত maximum এনাৰ্জি লাগিব নাই অফ কোৰ্স maximum এনাৰ্জি লাগিব কাৰণ ফুল ফুলা এটা বহুত এনাৰ্জি ইনভেস্টিং প্ৰসেস তো ফুল ফুলিলে তাত সিড বনাব লাগিব তাত বহুত কাম থাকে ৰিপ্ৰডাক্টিভ পাৰ্টস বিলাক ইমান এক্টিভ হৈ থাকিব লাগিব তো কি হয় এনাৰ্জি বেছি লাগিব আৰু সেই কাৰণে সূৰ্যৰ পিনে মুখটো মেলি থয় ফুলকিটা ওকে ফুলকিটা তো দিস ইজ অ্যাবাউট ফটোট্ৰপিজম নেক্সট ওয়া কিছুমান এনেকো প্লান্টস আছে যি নেকি সূৰ্য ভাল নাপায় হেতৰ শেড টলাৰেন্স হেতে সাত থাকি ভাল পায় তো কি কৰিব হেতে নিজৰ ওপৰতে এডাপ্টেশন কৰিলে এটাটো সূৰ্যৰ লগত মিলি পেলাই এডাপ্টেশন কৰিছে যে বেছি সূৰ্য বেছি পোহৰ ভাল কথা সূৰ্যমুখী ফুল কাৰণে কিন্তু কিছুমানে আকৌ সূৰ্য পোহৰটো দিনবা বেয়া পায় তো সূৰ্য পোহৰ বেয়া পায় কাৰণে হেতে কি কৰিব শেড টলাৰেন্স মানে য'ত ছাঁ এৰিয়াতে থাকি ভাল পায় তো তাৰ কাৰণে কি কৰিছে যোনবিলাক আমাৰ ঢেকিয়া ধৰণৰ প্লান্টস লাইক ফাৰ্নস ঢেকিয়া জাতীয় হয়নে have adapted to low light condition by having larger leaves তো তেহেতে কি কৰে হেতৰ লিভ বিলাক বহুত ডাঙৰ হয় তো লিভ বিলাক ডাঙৰ মানে কি এগালু ক্লোৰোফিল তাত থাকিব পাৰে ডাঙৰ লিভ মানে কি সাইজটো ডাঙৰ মানে তাত বহুত ক্লোৰোফিল থাকিব সো ক্লোৰোফিল যেতিয়া বেছি থাকিব সানলাইটৰ ক্যাপচাৰটো বেছি কৰিব নালাগে বেছি ক্লোৰোফিলে এগালু ক্লোৰোফিল মিলি পেলাই কম লাইট হলেও গুটেখিনি মিলি পেলাই ক্যাপচাৰ কৰি লব সো হেতে মানে বেছি লাইট নহলেও নিজৰ লাইফটো কমপ্লিট কৰি দিব পাৰে সো সেই কাৰণে হেতক sunlight ইমান নহলেও হল সো হেতে শেডতে থাকি ভাল পায় ছাঁ এৰিয়াত থাকিব পায় and to absorb much light as possible তো ঢেকিয়া জাতীয় ফুলবিলাক চাবচোন ঢেকিয়া জাতীয় বিলাক হেতে ইমান ৰ'দ ঘাই জেগাত নাথাকে য'ত জংঘল একদম কিবা জেকা মাটি টাইপৰ ছাঁ পৰি থকা এৰিয়া তাত হয় বেছি ঢেকিয়া জাতীয় হয়নে সো এটো এটা এডাপ্টেশন টু লাইট ওকে নেক্সট ওয়া আমাৰ টেম্পারেচাৰ ওকে নেক্সট কামস টু টেম্পারেচাৰ কেনেকৈ এফেক্ট কৰে হাই টেম্পারেচাৰত চোৱা হাই টেম্পারেচাৰত কি হয় হাই টেম্পারেচাৰ যদি চোৱা হাই টেম্পারেচাৰত ৰিডিউসড ইল্ড এন্ড ফ্ৰুইট ওয়েট প্লান্টৰ কি হয় সাইজ ইল্ড হেবিলাক ফ্ৰুটৰ কমি যায় ইনক্ৰিজ অক্সিডেটিভ স্ট্ৰেছ বাহে প্লান্টলত ৰিডিউস লিভ সাইজ এন্ড ডিক্ৰিজ ক্লোৰোফিল কন্টেন্ট অফ কোৰ্স ডিক্ৰিজ ইন ফটোসিন্থেটিক ৰেট
আচ্ছা স্যার টেম্পারেচাৰ বাঢ়িছে টেম্পারেচার বাঢ়া মানে সানলাইটও বাঢ়িছে সানলাইট বাঢ়িলে বা টেম্পারেচার বাঢ়িলে ফটোসিনথেসিসটো বেছি হ'ব লাগিব কিন্তু ডিক্ৰিজ হৈছে কিয় মই কৈ দিছোঁ যেতিয়া টেম্পারেচার বাঢ়ি যায় তেতিয়া ফটোসিনথেসিস কৰা বহুতো এনজাইম কি হয় বেয়া হৈ যায় জ্বলি যায় নাইকিয়া হৈ যায় মানে জ্বলিতো না যায় ডিগ্ৰেড হৈ যায় এনজাইমস মানে কি এনজাইমস বিলাক হল প্ৰটিনস হয়নে ফটোসিনথেসিস কৰোতে বহুত আমাক এনজাইম লাগে তোমালোকে যদি ফটোসিনথেসিস প্ৰসেসটো পঢ়িছা সো সেই photosynthesis process to jiman বিলাক enzymes আছে বা proteins আছে হেহেত হাই টেম্পারেচাৰত ডিগ্ৰেড হৈ যায় বেয়া হৈ যায় তে ডিগ্ৰেড হৈ গলে photosynthesis টো ভাল হ'ব না বেয়া হ'ব photosynthesis ৰেটটো কমি যাব photosynthesis কমি যাব হয়নে reduce activity of antioxidants হিসাব কমি যাব sterility in plants formation of abnormal seed বনিব scorching of leaves and stems leaf abscission and senescence leaf বিলাক বুঢ়া হৈ পৰি যাব পাত বিলাক হালধীয়া বৰ্ণৰ হৈ যাব সোনকালে বেয়া হৈ যাব সো এইবিলাক হল হাই টেম্পারেচার কাৰণে লো টেম্পারেচার কি হ'ব লো টেম্পারেচার হ'ব চেঞ্জ ইন মেমব্রেন স্ট্রাকচার প্রোটোপ্লাজমিক স্ট্রিমিং এন্ড ইলেক্ট্রোলাইট লিকেজ এয়া সব সেলৰ ভিতৰত হ'ব এইবিলাক ঘটনা ৰিডিউস প্লান্ট গ্ৰোথ এন্ড ডেথ প্লান্ট বিলাকৰ গ্ৰোথটো ভাল নহব বিকজ লো টেম্পারেচার মেমব্রেন বিলাক বেয়া হৈ যাব এনজাইমস বিলাকে ভালকে কাম নকৰিব সো হেবিলাক হ'ব তো সারফেস লিশনস অফ লিভস এন্ড ফ্ৰুইটস সারফেস বিলাক কেংকুয়া সারফেস বিলাক বেয়া হ'ব হয়নে এবনর্মাল কার্লিং লভিং এন্ড ক্রিঙ্কিং অফ লিভস বিলাক এনেকে কার্ল হৈ যাব এনেকে খুতুৰা খুতুৰি পৰি যায় এনেকে কার্ল হৈ যায় যে গ্ৰোনিয়া হৈ পেলাই হেবিলাক লো টেম্পারেচাৰত হয় ইন্টারনাল ডিসকালারেশন ভাস্কুলার ব্রাউনিং ইন্টারনাল যোনবিলাক ভাস্কুলার সিস্টেম আছে হেবিলাক ব্রাউনিং হৈ যাব লস অফ ভিগৰ মানে সাইজটো কমি যাব সাইজ নাইকিয়া হৈ যাব সাইজটো সৰু মানে টেপেৰা লাগি থাকিব এনেকুৱা ধৰণৰ প্লান্টছৰ সৃষ্টি হ'ব এটা টেম্পারেচারক এডাপ্টেশন দুটা চাই লওঁ যে কোল্ড টলারেন্স আৰু হিট টলারেন্স প্লান্ট বিলাক কেনেকে জিয়া থাকে সো যোনবিলাক এৰিয়া কোল্ড হয়নে সো কোল্ড এৰিয়াত আমাৰ সবা পাইন ট্ৰিজ বিলাক মেইনলি জিয়া থাকে পাইন ট্ৰিজ বিলাকে কি কৰে নিজৰ যোনটো লিফ পাইন ট্ৰি বিলাকৰ লিফ দেখিছা নে এইবিলাক দেখিছা যেনে কেনেকুৱা কৰিল এই বেজি টাইপৰ কৈ দিয়া লিফ বিলাকক হয়নে এই বেজি বিলাক টাইপৰ কৰিলে কি হয় যোনখিনি আমাৰ শৰীৰৰ ভিতৰত পানী আছে মানে প্লান্টছৰ শৰীৰৰ ভিতৰত যোনখিনি পানী আছে এই পানীখিনি সোনকালে ওলাই যাব নোৱাৰে যেতিয়া সারফেস এৰিয়াটো কমাই দিব এটো সারফেস এৰিয়া কমাই দিলে হয় নহয় হু কৰি দিলে তো ইয়াৰ পৰা পানী ইভাপৰেট নহব কাৰণ পানীটো বহুত ইম্পৰ্টেন্ট হয় নহয় পানীটো জিয়াই থাকিবলৈ বহুত ইম্পৰ্টেন্ট আৰু যোনবিলাক ঠাণ্ডা এৰিয়া বা পাহাৰ এৰিয়া তাত পানী পোৱাটো বহুত কম কোল্ড এৰিয়াত পানী নরমাল পানী পোৱাটো কাৰণ সব পানীবিলাক কি হয় আইস হৈ যায় কোল্ড যেহেতু কোল্ড টলারেন্স সো গুটে পানীবিলাক আইস হৈ যাব আৰু যোনখিনি পানী একদম তলপা হেতে ইমান কষ্টকে উঠাইছে ৰুটস দি পেলাই সেই পানীখিনি যাতে সোনকালে লস হৈ নাযাওক সেই কাৰণে কি কৰে নিজৰ লিভ বিলাক এডাপ্ট কৰি দিয়ে এনেকুৱা নিডল টাইপৰ বনাই দিয়ে তেতিয়া কি হ'ব ইয়াৰ পৰা ওয়াটাৰ লস কম হ'ব প্ৰথম কথা তাৰ পিছত তেওঁলোকে আকৌ কি কৰে দে অলসো প্ৰডিউস এন্টি ফ্ৰিজ প্ৰটিন হেতৰ বডি ভিতৰতে প্লান্ট বিলাকৰ বডিৰ ভিতৰতে কিছুমান এন্টি ফ্ৰিজ প্ৰটিন বনায় এন্টি ফ্ৰিজ প্ৰটিন মানে কি ফ্ৰিজ হ'বলৈ নিদিয়া প্ৰটিন হেতে কি কৰিব যোনখিনি ওয়াটাৰ আছে এতিয়া বডি ভিতৰত যোনখিনি ওয়াটাৰ আছে সেইখিনিটো বহুত ঠাণ্ডা পৰিলে ভিতৰতে আইস হৈ যাব পাৰিব হয়নে ভিতৰতে যাতে আইস হৈ নাযায় হেতু কাৰণে এন্টি ফ্ৰিজ প্ৰটিন বনায় যাতে ভিতৰৰ ওয়াটাৰখিনি আইসলে কনভার্ট হয় আইসলে কনভার্ট হলে কি হ'ব প্লান্টৰ মৰি থাকিব yes because water is very important for photosynthesis photolysis কৰিবলে যোনটো আমাৰ খাদ্য বনায় so important কথা cold tolerance ত এইকিটা adaptation কৰে plants বিলাকে তেনেকে সো তোমালোকে হিট টলারেন্স যোনবিলাক প্লান্টস গৰম এৰিয়াত জিয়া থাকে হেতে নিজকে কেনেকে এডাপ্ট কৰে যেনকে কেকটাস আছে কেকটাস বিলাক কি কৰে have thick fleshy stems এইবিলা দেখিছে ইমান stems বিলাক ইমান ফুপুলা ডাঙৰ ঢেপেলা হয়নে তো হেতৰ কাম কি আকৌ এইবিলাক ঢেপেলা ইমান ফুলা লিভস বিলাক যে আছে বা stems বিলাক আছে এইবিলাকত কি কৰে পানী জমা কৰি ৰাখে ওয়াটাৰ জমা কৰি ৰাখে বহুত they store water and small or no leaves to reduce water loss আৰু যোনবিলাক leaves আছে leaves বিলাক actually কি হয় থ্ৰোনলৈ কনভার্ট হৈ যায় কাইটলৈ কনভার্ট হৈ যায় যোনবিলাক leaves এটো হল stem ফুলা swollen stem আৰু যোনবিলাক leaf আছে leaf বিলাক হল এইবিলাক কাইট বিলাক সো কাইট বিলাক leafলৈ কিয় কনভার্ট হৈ যায় মানে leaf বিলাক কাইটলৈ কিয় কনভার্ট হৈ গৈছে because ইয়াৰ পৰা water loss যাতে হ'ব নহয় একদম সৰু কৰিলে হয়নে they open their stomata at night to reduce water loss during the hot daytime a process called chem photosynthesis হেতৰ গাত
কেম ফটোসিনথেসিস হয় নৰ্মেল ফটোসিনথেসিস নহয় এটা কেম হয় কেম মানে ক্ৰাচুলেচিয়ান এসিড মেটাবলিজম এটো বিষয় তোমালোকে প্লান্ট ফিজিওলজিত মই ডিসকাস কৰি থৈছো তাত গৈ এবাক চাই লবা ক্ৰাচুলেচিয়ান এসিড মেটাবলিজম তাত কি হয় প্লান্টস বিলাকে মানে দিনত যোনবিলাক ষ্টমেটা আছে ষ্টমেটা ক'ত থাকে লিফত থাকে ষ্টমেটা বিলাক কি হয় বন্ধ কৰি থয় ষ্টমেটা বন্ধ কৰিলে মানে তাৰ পৰা পানী না যায় হয়নে কাৰণ গৰমত পানীটো বহুত ইম্পৰ্টেন্ট পানীখিনি গৰমত নহলে ভাপ হৈ উৰি যাব আৰু পানী ডেজাৰ্টতটো পানী নাথাকে মৰুভূমিত পানী যদি নাইকিয়া হৈ যায় প্লান্টৰ মৰি থাকিব তো পানী বচাব লাগিব পানী বচাবলৈ কি কৰে ষ্টমেটা বিলাক বন্ধ কৰি দিয়ে তো ষ্টমেটা বন্ধ কৰিলে কি হ'ব দিনত ষ্টমেটা বন্ধ কৰিলে কাৰ্বন ডাই অক্সাইড ভিতৰলৈ যাব নোৱাৰিব কাৰ্বন ডাই অক্সাইড ভিতৰলৈ যাব নোৱাৰিলে হেহেতে খাদ্য বনাব নোৱাৰিব সো এহেত মানে দুধুৰ মুধুৰত পৰিব ষ্টমেটা যদি কাৰ্বন ডাই অক্সাইড লবলৈ মানে ফটোসিনথেসিস কৰিবলৈ তো কাৰ্বন ডাই অক্সাইড লাগিব ফটোসিনথেসিস কৰিবলৈ যদি ষ্টমেটা খুলে তেতিয়া ফুৰুককে পানীখিনি ওলাই যাব এটা দিনত হেতু কাম কৰিব নোৱাৰে তো দিনত হেতে বন্ধ কৰি দিব কাৰ্বন ডাই অক্সাইড নলয় তো ৰাতি হেতে কি কৰে ষ্টমেটা নকৰে কাৰণ সূৰ্য পোহৰ নাই ৰাতি আৰু ষ্টমেটা খোলা লগে লগে কি হয় পানীটো অলপ চলপ যাব কিন্তু কাৰ্বন ডাই অক্সাইড ভৰি সোমাই যাব তো কাৰ্বন ডাই অক্সাইড সোমাই পেলাই হেতে ফটোসিনথেসিস কৰিব ফটোসিনথেসিস কৰি পেলাই হেতে কি কৰে যোনটো প্ৰডাক্ট বনায় হেতু এসিডলৈ কনভাৰ্ট কৰি থৈ দিয়ে এসিড বনাই থৈ দিয়ে সো এসিড বনাই পেলাই থৈ দিয়ে আৰু দিনত সেই এসিডখিনি ভাঙি পেলাই ফটোসিনথেসিস কৰি পেলাই জিয়াই থাকে সো সেইকাৰণে কয় ক্ৰাচুলেচিয়ান এসিড মেটাবলিজম এসিড বনাই পেলাই হেতে জিয়াই থাকে সো এটো বিষয় ডিটেইলছত মই কৰাই থৈছো অলৰেডি চাই লবা এবাৰ সো এহেতৰ এডাপ্টেশনটো কি ডাঙৰ ডাঙৰ সোয়েলিং স্টেম আৰু লিভস বিলাক বহুত ৰেডিউসড হল তো এটো হল এডাপ্টেশনটো কোল্ড উইন্ডৰ কথা পতা আজি ক্লাসটো ডাঙৰ হ'ব বাট ধৈৰ্য ধৰা এক ইউনিটটো একেলগে খতম কৰি দিম এনে লম্বা কৰি ষ্ট্ৰেচ কৰি লাভ নাই আৰু বেছি নাই উইন্ড আৰু ফায়াৰ বাস খতম সো উইন্ডৰ কথা শুনা উইন্ড ইনক্ৰিজেস দ্য টাৰ্বুলেন্স ইন এটমস্ফিয়াৰ অফ কোৰ্স বহুত উইন্ড মানে বহুত জোৰে জোৰে ধুমুহা টাইপৰ হয় তেতিয়া হেতু উইন্ড হয় জানে দাস ইনক্ৰিজেস সাপ্লাই অফ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বহুত বঢ়াই দিব হনে জোৰৰ পৰা কাৰ্বন ডাই অক্সাইড উৰাই লৈ আনিব তোমাৰ ওচৰলৈ দ্য প্লান্টস এন্ড ৰিজাল্টিং ইন গ্ৰেটাৰ ফটোসিনথেসিস ৰেট যিমান কাৰ্বন ডাই অক্সাইড বহিব ফটোসিনথেসিস বাঢ়িব ফটোসিনথেসিস বাঢ়িব মানে গ্ৰোথ ভাল হ'ব হনে ফটোসিনথেসিস বাঢ়িব অফ কোৰ্স এটো উইন্ডৰ এফেক্ট দে উইন্ড বেছি হলে কাৰ্বন ডাই অক্সাইড এৰিয়াটো বহুত আহি যাব আৰু কাৰ্বন ডাই অক্সাইড বেছি আছে মানে লিফৰ সাইডত বেছি আছে মানে ফটোসিনথেসিস ৰেট বাঢ়িব উইন্ড অল্টাৰস দ্য বেলেন্স অফ হৰমনৰ বেলেন্সটো বদলাই দিয়ে উইন্ড ইনক্ৰিজেস দ্য ইথিলিন প্ৰডাকশন হয়নে ইথাইলিনৰ প্ৰডাকশন কৰিব ইন বাৰ্লি এণ্ড ৰাইচ ইথাইলিনৰ প্ৰডাকশন বেছি হলে কি হ'ব বস্তুবিলাক পকি যাব সোনকালে বস্তুবিলাক পয়নত হৈ যাব সোনকালে হয়নে উইন্ড ডিক্ৰিজেস জিবাৰ্লিক এসিড কন্টেন্ট অফ ৰুটস এণ্ড শুট ইন ৰাইটস জিবাৰ্লিক এসিডৰ কন্টেন্টটো উইন্ডে কমাই দিয়ে ওকে এতিয়া চাও এডাপ্টেশনৰ কথা সো এডাপ্টেশনৰ যদি কথা কোৱা বেছি উইন্ডি জায়গাত বেছি যত বতাহ বলি থাকে তো প্লান্টসে নিজকে কেনেকে এডাপ্ট কৰে সেই এৰিয়াটো জিয়াই থাকিবলৈ চোৱা সো প্লান্টসে এটা হল ফ্লেক্সিবল স্টেম বনাব ফ্লেক্সিবল স্টেম মানে লেটু হেতু স্টেম বনাব দেখিছা এইবিলাক লেটু হেতু স্টেম যিমান বতাহ নামাৰক হেহেতৰ একো নহয় লেটু হেতু okay so grasses and other plants in windy areas have flexible stem that can bend without breaking so tat jodi ami dangor plants rakhi diu ekdom dhepel kolgos type of ughali pelai dibo dekhun tamul gos type of na ughali te pelai dibo but tat junbilak gos gosin thakibo lagibo huru hobo lagibo so low growth form eta next adaptation is low growth form and huru hobo plants in alpine or coastal like cushion plant grow close to the ground to avoid wind damage huru hobo to huru hole jimane wind nobolok ehetok besi effect pelabo nore aru jodi olop dangoru hoy hehetor stem bilak letu hetu hobo next junbilak dangor plants thakeu hehetor strong root system hobo laibo swa dangor plants or winde ki kore winde ughali nepela bole root system to bahut strong kori pelai so trees like the coastal redwood junbilak dangor ase have extensive root system to anchor them firmly in the soil so eto eta adaptation the plants a wind jot area wind besi ase nijoke adapt korise junbilak dangor gos hehete to horu hoi jabo nore hehete ki koribo dangor gos bilake hipabo bahut tololeke bhui pabo aru junbilak horu gos hehete nijor growth to ekdom mati logon milai rakhibo aru jod wind besi hehete nijor stem to slender kori dibo ekdom thin kori dibo okay so this is an adaptation fire last point to laha je fire e kenake effect kore okay fire e normally bahut danger havoc pelai die amar prithibit fire to eta man danger bostu hoine koba durot jui lagilo ami ghor pani sotiam kyo jate hei jui khini
কোন তলকত তোমাৰ ঘৰ পাবহি ধৰা নপৰা ধৰাত পৰিবই নোৱাৰে হয়নে সো সেইকাৰণে ঘৰত পানী থৈ দিয়ে যাতে কেনেবাকে কোবা পা যদি ফিৰিঙতি এটাও আহে যাতে পানী সানি থাকিলে তাত তোমাৰ জুই লাগিব নোৱাৰে সো যোনটো ফায়াৰ হেতু এটা বহুত ডেঞ্জাৰ বস্তু তো ফায়াৰে কেনেকে এফেক্ট পেলাইছোৱা গুটে ফৰেষ্ট ফায়াৰ হৈ পেলা গুটে ভ্যালুয়েবল টিম্বাৰ ৰিসোৰ্সেস গুটে জ্বলাই দিব यस প্ৰথম কথা ডিগ্ৰেডেশন অফ ক্যাচমেন্ট এৰিয়াস গুটে এৰিয়াটো যোন ভাল এৰিয়া থাকে হেকিনি খতম কৰি দিব লস অফ বায়োডাইভাৰ্সিটি এন্ড এক্সটেনশন অফ প্লান্টস এণ্ড এনিমেলস চাত হে এৰিয়া জিমানে ভ্যালুয়েবল প্লান্টস নেথাকক জিমানে মানে ভ্যালুয়েবল এনিমেলস নেথাকক এক্সটিংক্ট এন্ডেঞ্জাৰ্ড এনিমেল নেথাকক সব জ্বলাই ৰাখ কৰি দিব সাই কৰি পেলাব লস অফ ওয়াইল্ড লাইফ এণ্ড ডিপ্লিশন অফ ওয়াইল্ড লাইফ অফ কোর্স ওয়াইল্ড লাইফ ড্যামেজ কৰিব লস অফ ন্যাচারাল রিজেনারেশন রিডাকশন ইন ফরেস্ট কভার কৰিবই গ্লোবাল ওয়ার্মিং বহাই দিয়ে ফরেস্ট ফায়ারে লস অফ কার্বন সিঙ্ক রিসোর্স এন্ড ইনক্রিজ ইন পার্সেন্টেজ অফ CO2 ইন এটমস্ফিয়ার চেঞ্জ ইন দ্য মাইক্রোক্লাইমেট অফ এরিয়া উইথ আনহেলদি লিভিং কন্ডিশন সো গুটে এরিয়াটো মানে বহুত বেয়া কৰি পেলাই ফায়ারে এতিয়া এই ফায়াৰটোক লগত এডাপ্ট কৰি পেলাই কিছুমান প্লান্টস নিজকে মানে ইভলভ কৰিছে নিজকে তৈয়াৰ কৰিছে ফায়াৰৰ লগত ফেৰ মাৰিবলৈ জুইৰ লগত ফেৰ মাৰিবলৈ কেনেকে সো দুটা এক্সাম্পল আকৌ ইয়াতো চাম যে ফায়াৰ ৰেজিস্ট্যান্ট বাৰ্ক যোনবিলাক জায়ান্টস সিকুয়া ট্ৰিজ আছে ট্ৰিজ লাইক জায়ান্টস সিকুয়া এইবিলাক ইমান ডাঙৰ ট্ৰি দেখিছা এইবিলাক these are giant sequoia so এই giant sequoia বিলাকে কি কৰে এহেতৰ যোনটো বাকলি আছে এই বাকলিটো বহুত ডাট thick bark and এটোৱে প্ৰটেক্ট কৰে কি হবৰা হিট অৰ ওয়াইল্ড ফায়াৰ সবা তো যদি ফৰেষ্ট ফায়াৰ লাগিও যায় এহেত হুনকালে নজলে কিয় কাৰণ এহেতৰ যোনটো বাকলি আছে গছৰ বাকলিটো হেতু বিৰাট ডাট দেখিছানে বিলা বহুত ডাট বাকলি সো এহেতক জ্বলাব নোৱাৰে সহজে সো সিৰোটিনাস কোনস এটা নেক্সট example hol serotinous cones etu ki cone some pine species kisuman pine species or ki hoise enoka dhonor cones ase that only opens to release seed in response to heat from a fire ensuring that their seeds are dispersed in nutrient rich competitor free environment birat interesting bujiba kisuman plants pine tree ase kisuman species jar neki cones bilak jun bilak ase cones or bitot ki thake cones or bitot hetor seeds bilak thake hone মানে যোনবিলাক ফাইনালি আকৌ নতুন পাইন বনাব সো কি কৰে এই কোনস বিলাক এনেকা ধৰণৰ কোন কিটা নাম কি স্পেশাল টাইপ অফ কোনস আছে সেৰোটিনাস কোনস এহেতৰ কোন কিটা কাম কি এহেতে যেতিয়া ফিল কৰিব যে ওয়াইল্ড ফায়াৰ আহি গল হনে বনজুই লাগিলে আৰু বনজুই লাগা পিছত সেই হিটটো পোৱা পিছতে এহেতে নিজৰ সিডস বিলাক ডিসপার্স কৰিব সেই কোনৰ পৰা সিডস বিলাক ওলাই যাব এটো কিয় কৰিছে টেকনিকটো চাবা দে যে ওয়াইল্ড ফায়াৰ লাগি যোৱাৰ পিছতটো গুটে এৰিয়াটো সাৰখাৰ হৈ যাব তাত বেলেগ পাইন সাইন্স বা যোনবিলাক ইনসেক্টস আছিল যোনবিলাক এনেকি সিডস বিলাক পাইনৰ বেয়া কৰিব পাৰি ন সব জ্বলি ৰাখে হৈ গল সব জ্বলি নাইকিয়া হৈ গল চাই হৈ গল আৰু এৰিয়াটো এতিয়া একো কম্পিটিশন নাই সেই সিডস কিটাৰ কাৰণে এৰিয়াটো গুটে চাই হৈ আছে সাফা সব সো কোনো কম্পিটিশন নাই তাত কোনো বেয়া কৰা এই সিড বিলাক বেয়া কৰা কাৰো ক্ষমতা নাই এতিয়া আৰু একদম ক্লিন এটা এনভায়ৰনমেন্ট মানে ক্লিন মানে কি একদম ধুনিয়া এটা ফাৰ্টাইল গ্ৰাউণ্ডত সেই সিড বিলাক তেতিয়া এৰি দিয়া কোনটো তেতিয়া ফাটিব কোনটো ফাটি পেলাই গুটে সিড বিলাক কৰিব আৰু নতুন পাইন গছ তাপা জন্ম হ'ব তাপা ওলাব সো এটা টেকনিক এটা এডাপ্টেশন অফ দা পাইন কোন So this was all about the class today. I hope তোমালোকে ক্লাসটো বুজি পালা বহুত ইন্টারেস্টিং এক্সাম্পল মই দিবলৈ ট্রাই কৰিলো যাতে তোমালোকৰ মনত থাকি যায় বস্তুখিনি সো আজি ইউনিট 2 আমাৰ কভাৰ হল আজি ইউনিট 2 আমি এডাপ্টেশন অফ প্লান্ট শিকিলো নেক্সট ইউনিট 2 ইউনিট 5 আমি নেক্সট ক্লাসত ষ্টাৰ্ট কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই